হয় গোৱালপাৰাত নিশা এনআইৰ অভিযান আৰু এছটিএফৰ সহযোগত এনআইৰ দলটোৱে এটা বৃহৎ দল গোৱালপাৰাত কালি নিশা উপস্থিত হয় আৰু উপস্থিত হয় গোৱালপাৰাৰ বিভিন্ন ঠাইত এনআইৰ দলটোৱে অভিযান চলায় গোৱালপাৰাৰ যি বৰপাহাৰ গোবিন্দপুৰ চালা টুকুৰা কৃষ্ণা আদি বিভিন্ন ঠাইত এনআইৰ দলটোৱে অভিযান চলোৱা বুলি জানিব পৰা গৈছে আৰু অভিযান চলায় গোৱালপাৰাৰ চাহানুৰ আলম নামৰ এজনক যি গ্ৰেপ্তাৰ কৰিছে এনআইৰ দলটোৱে গোৱালপাৰাৰ টুকুৰাৰ থকা বাসগৃহৰ পৰা এনআইৰ দলটোৱে যি চাহানুৰ আলম নামৰ যি লোকজনক গ্ৰেপ্তাৰ কৰি লৈ আহে আৰু জানিব পৰা মতে চাহানুৰ আলমকে ধৰি আৰু তিনিজনকৈ যি লোকক এনআইৰ দলটোৱে গ্ৰেপ্তাৰ কৰিছে আৰু আটক কৰিছে আৰু আটাইকে আচলতে গোৱালপাৰা সংৰক্ষিত আৰক্ষী ছাউনীত ইয়াত আনি ৰখা হৈছে আৰু ইয়াত অভিযান চলাই মাৰাথন জেৰা চলাই থকা হৈছে আৰু আমি বৰ্তমান উপস্থিত আছোঁ গোৱালপাৰা সংৰক্ষিত আৰক্ষী ছাউনীৰ সন্মুখত আৰু পৰিৱেশ দেখুৱাইছোঁ এনেদৰে যিহেতু ইয়াত মাৰাথন জেৰা চলাই থকা হৈছে কালি নিশা যিহেতু এনআইৰ এটা বৃহৎ দল গোৱালপাৰাত আহি উপস্থিত হৈছে আৰু এই এনআইৰ দলটোৱে গোৱালপাৰাৰ বিভিন্ন ঠাইত অভিযান চলাই পেলাই আচলতে তিনিজনকৈ যি লোকক আচলতে আটক কৰিছে আৰু আটক কৰি এনেদৰে এতিয়া বৰ্তমান যে অভিযান চলাই থকা হৈছে আৰু বৰ্তমানো যিহেতু গোৱালপাৰাৰ বিভিন্ন ঠাইত অভিযান চলাই আছে গোৱালপাৰাৰ বৰপাহাৰত এতিয়াও এনআইৰ দলটোৱে অভিযান চলাই আছে আৰু যেহেতু কৰ্তব্যৰ খাতৰত বা তেওঁলোকৰ কিছু নিয়মৰ বাবে আচলতে সাংবাদিকসকলক ওচৰলৈ যাব দিয়া হোৱা নাই আৰু গোপনে আচলতে তেওঁলোকে অভিযান বৰ্তমান চলাই আছে গোৱালপাৰাৰ বৰপাহাৰত বৰ্তমানো অভিযান চলাই থকা হৈছে আৰু উল্লেখ কৰিব লাগিব দুমাহ পূৰ্বে গোৱালপাৰাৰ কৃষ্ণাইত যি শ্বেখ চুলতান আয়ুবী নামৰ এজনক জেইচ ই মহম্মদ নামৰ যি পাকিস্তানী সংগঠন আছে উগ্ৰপন্থী সংগঠন আছে সেই উগ্ৰপন্থী সংগঠনৰ লগত জড়িত থকাৰ নামত আচলতে জড়িত থকাৰ সন্দেহত যি আটক কৰিছিল গ্ৰেপ্তাৰ কৰিছিল এনআইৰ দলে আৰু দুমাহ পূৰ্বে গ্ৰেপ্তাৰ কৰি দিল্লীলৈ লৈ গৈছিল এনআইৰ দলটোৱে আৰু দিল্লীলৈ লৈ যোৱাৰ পিছত আচলতে তাত কিছু জেৰা চলাইছিল বা মেৰাথন জেৰা চলাইছিল তাৰপিছতে আচলতে বিভিন্ন তথ্য লাভ কৰিছিল এনআইৰ দলটোৱে আৰু তাৰ পিছতে আচলতে দুমাহ পিছত এনেদৰে গোৱালপাৰাত পুনৰ এনআইৰ দলটোৱে অভিযান চলায় আৰু নিশা কালি অভিযান চলায় এনেদৰে তিনিজনকৈ লোকক আটক কৰিছে আৰু সন্দেহ কৰা হৈছে যিহেতু এই তিনিজন লোকৰো জেইচ ই মহম্মদ নামৰ যে উগ্ৰপন্থী সংগঠন আছে পাকিস্তানী উগ্ৰপন্থী সংগঠন তাৰ লগত জড়িত হ'ব পাৰে বুলিও এটা সন্দেহ প্ৰকাশ কৰা হৈছে কিয়নো আৰক্ষী এনআইৰ দলটোৱে কিছু তথ্য লাভ কৰিছিল এই লোকসকলৰ বিৰুদ্ধে আচলতে এই লোকসকল জেইচ ই মহম্মদ নামৰ যে উগ্ৰপন্থী সংগঠন আছে পাকিস্তানী উগ্ৰপন্থী সংগঠন তাৰ লগত প্ৰত্যক্ষভাৱে জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছিল এনআইৰ দলটোৱে কিছু তথ্য তেওঁলোকে লাভ কৰিছিল তাৰপিছতে আচলতে এনেদৰে অভিযান আৰম্ভ কৰি দিয়ে গোৱালপাৰাত আৰু অভিযানৰ ভিত্তিত এনেদৰে তিনিজনকৈ লোকক আটক কৰিছে আৰু যিহেতু বহু লোক এই গোটেই এনআইৰ অভিযানত সাঙুৰি খাব পাৰে বুলিও সন্দেহ কৰা হৈছে আৰু বহু লোক গ্ৰেপ্তাৰ হ'ব পাৰে বুলিও আৰু ভালেকেইজন লোক গ্ৰেপ্তাৰ হ'ব পাৰে বুলিও সন্দেহ প্ৰকাশ কৰা হৈছে আমি পুনৰ জনাইছোঁ গোৱালপাৰা দুমাহ পূৰ্বে যিহেতু জেইচ ই মহম্মদ নামৰ উগ্ৰপন্থী সংগঠনটোৰ লগত জড়িত থকাৰ সন্দেহত গোৱালপাৰাৰ যি কৃষ্ণাইৰ পৰা শ্বেখ চুলতান চালাউদ্দিন আয়ুবী নামৰ এজনক গ্ৰেপ্তাৰ কৰি লৈ গৈছিল এনআইৰ দলটোৱে আৰু তাৰপিছত দুমাহ পিছত কালি নিশা পুনৰ এনআইৰ দলটোৱে গোৱালপাৰাৰ বিভিন্ন ঠাইত অভিযান চলায় আৰু অভিযান চলাই এনেদৰে তিনিজনকৈ লোকক আটক কৰিছে চাহানুৰ আলম নামৰ যি টুকুৰাৰ পৰা আটক কৰিছে আমি জানিব পাৰিছোঁ নাম আৰু বাকী আন দুজন ব্যক্তিৰ এতিয়ালৈকে নাম আমি জানিব পৰা হোৱা নাই কিন্তু ক'ব লাগিব চাহানুৰ আলম টুকুৰাৰ পৰা তেওঁক গ্ৰেপ্তাৰ কৰি অনা হৈছে আৰু বৰ্তমান তেওঁলোকক ইয়াত গোৱালপাৰা সংৰক্ষিত আৰক্ষী ছাউনীত জেৰা চলাই থকা হৈছে আৰু আন বহু কেইজন লোকক আটক কৰিব পাৰে বুলি আটকাধীন হ'ব পাৰে বুলিও আমি সন্দেহ প্ৰকাশ কৰিছোঁ গোৱালপাৰা আমি পৰিৱেশ দেখুৱাইছোঁ গোৱালপাৰাত যিহেতু এনআইৰ দলটোৱে নিশা অভিযান চলাই বহু কেইজনক আটক কৰিছে আৰু আমি পৰিৱেশ দেখুৱাইছোঁ যেতিয়া এতিয়াও অভিযান চলি আছে এনআইৰ দলটোৱে বিভিন্ন ঠিক আছে এমাকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি খবৰ ৰাখক আমি পৰৱৰ্তী পুনৰ আপোনাৰ সৈতে সংযুক্ত মুঠৰ ওপৰত বৰ্তমান সময়ছোৱাত মাৰাথন জেৰা অব্যাহত ৰখা হৈছে আৰু হয়তো কোনোবা লোক জালত পৰাৰ সম্ভাৱনা আছে কেনেধৰণৰ তথ্য এতিয়ালৈকে এনআই লাভ কৰিছে সেয়া আমি জানিব পৰা হোৱা নাই কাৰণ অতি নিৰাপত্তা বেষ্টনীৰ মাজত ৰখা হৈছে কোনো লোককে বিশেষকৈ যি এনআইৰ দলটোৱে আহিছিল তেওঁলোকক সাক্ষাৎ কৰিবলৈ দিয়া হোৱা নাই আৰু তেওঁলোকে কোনো কথা সংবাদ মাধ্যমৰ আগত জনোৱা নাই অতি গোপনীয়ভাৱে তেওঁলোকে কিছু কথা ৰাখিছে আৰু কেৱল অসমতে যে অভিযান অব্যাহত ৰাখিছে তেনে নহয় দেশৰ বিভিন্ন প্ৰান্তত জম্মু কাশ্মীৰত উত্তৰ প্ৰদেশত এনেধৰণৰ কেইবাটাও প্ৰান্তত এনআইৰ কেইবাটাও দল ভাগ হৈ অভিযান অব্যাহত ৰাখিছে এটা তথ্য এই মুহূৰ্তত জনাব বিচাৰিছোঁ অসমত এতিয়ালৈকে 4জনক
আটক কৰা হৈছে আৰু বৰ্তমান সময়ছোৱাত মাৰাথন জেৰা অব্যাহত ৰখা হৈছে হয়তো যদি কিবা তথ্য তেওঁলোকৰ পৰা লাভ কৰে তেন্তে তেওঁলোকক গ্ৰেপ্তাৰ কৰি দিল্লীলৈ লৈ যোৱাৰ সম্ভাৱনাও আছে সেই কথা আমি আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত